হয় নমস্কাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ শ্ৰদ্ধাৰ সকলো শিক্ষাগুৰুক লগতে আমাৰ শ্ৰদ্ধাৰ অসমৰ ৰাইজ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয় সকলোকে উদ্দেশ্যি কেইটামান কথা আমি সংস্থাৰ তৰফৰ পৰা ব্যক্ত কৰিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই 2022 চনত আপোনাৰ লগত মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ লগত আমি আলোচনাত বহিছিলোঁ। এই আলোচনাৰ পৰা আপুনি এই কথাষাৰ মই বহুদিন কৈছোঁ যে সেইদিনা আলোচনাৰটো যথেষ্ট সাৰ্থক আছিল। আপুনি আমাৰ গোটেই সমস্যাখিনি শুনি জানি আপুনি আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে প্ৰতিশ্ৰুতিও দিছিল। তাৰপিছত একদম সেই বিষয়টোৰ পৰা আপুনি একদম 22 চনৰ পৰা 25 চনলৈকে 25 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে আপুনি কিন্তু একদম নিমাত আছিল এই বিষয়টোৰ ওপৰত। শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰোঁ, আমি বহুদিন আন্দোলনো কৰিছোঁ, আপোনাক লগ পাবৰ কাৰণে আমি আন্দোলন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি বহুদিন তেখেতৰ কাৰ্যালয়ত আমি আবেদন কৰিছোঁ, নিবেদন কৰিছোঁ, কিন্তু আমাক তেখেতে অনুমতি নিদিয়ে আমাৰ লগত আলোচনাৰ কাৰণে। শেষত জানুৱাৰী মাহৰ 1 তাৰিখে 25 চনৰ 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে আপুনি ফেচবুক লাইভ যোগে আমাক ভাল খবৰ দিলে। কিন্তু এতিয়া ভাল খবৰটো ভাল খবৰ হৈয়ে থাকিব নে কাৰ্যত পৰিণত হ'ব? আমি অত্যন্ত সন্দিহান হৈ আছোঁ। কি কৰিব বিচাৰিছে আমাৰ এই সমস্যাটো? আপুনি অসমৰ সৰ্বস্তৰৰ মানুহক চুই যোৱাকৈ ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনি দিছে। আৰু আমি কিছুদিন আগত এজন মন্ত্ৰীৰ লগত আলোচনা কৰোঁতে কথাখিনি জানি আমাৰ বেয়াও লাগিছে যে এতিয়া হেনো বোলে আমাৰ ইয়াত কেৱল আঁচনিৰহে বাতাবৰণ চলিছে, অৰ্থাৎ আঁচনিৰ ট্ৰেণ্ড চলি আছে। যেনে অৰুণোদয়, PM কিষাণ, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি, নিযুত মাইনা, বাবু আঁচনি, এনেকুৱা ধৰণৰ আঁচনিৰ বোলে ট্ৰেণ্ড চলি আছে। গতিকে এই আঁচনিৰ ট্ৰেণ্ডটো চলি থাকোঁতে আমি বেয়া পোৱা নাই। অসমৰ ৰাইজে যদি আঁচনিয়ে বিচাৰিছে আমাৰ ক'বলগীয়া বিশেষ নাই। যদিও আপত্তি আছে, আঁচনি সৰ্বোচ্চ নহয়, আপোনালোকে দীৰ্ঘম্যাদী আঁচনি লওক, এনেকুৱা আঁচনি লওক যাতে অসমৰ গোটেই পথাৰবিলাক সেউজীয়া হৈ থাকে, অসমৰ পথাৰবিলাকত 12 মাহতে যাতে শস্য উৎপাদনৰ পৰিৱেশ থাকে, তেনেকুৱা আঁচনি লওক। এই একাউণ্টত পইচা সোমাই দিয়া এই আঁচনিটোৱে কিন্তু অসমৰ ভৱিষ্যতটো কি কৰিব? আমাতকৈ যথেষ্ট বিজ্ঞ ব্যক্তি আছে, আপোনালোকৰ ৰাজনৈতিক দলতো যথেষ্ট জনা শুনা মানুহ এই ৰাজনৈতিক দলবিলাকত আছে। আপোনালোকে ভাবিব যে একাউণ্টত আপোনালোকে পইচা সোমাই দিয়া আঁচনিটোৱে আমাৰ অসমীয়া জাতিটোক ক'লৈ লৈ গৈ আছে? কৰ্মবিমুখিতাৰ ফালে লৈ গৈ আছে নে কৰ্মমুখী কৰি লৈ গৈ আছে? এই কথাবিলাক চাব। আমি অকণমান এই কথাখিনিত ভাবিছোঁ কাৰণে কথাখিনি কৈছোঁ। আঁচনি দিয়াত আমি একেবাৰে বেয়া পোৱা নাই। আমাৰ ভাই ভনী হয়তো আমাৰ ঘৰৰ মানুহেও হয়তো এই আঁচনি এটা পাইছে। আৰু আমাৰ ক'বলগীয়া কথাটো এইটো যে এই গোটেই আঁচনিবিলাকৰ লগত আপোনালোকৰ এই কথাটো কিন্তু আমাৰ একেবাৰে ভাল লগা নাই যে অসমত এতিয়া আঁচনিৰ ট্ৰেণ্ড চলি আছে, প্ৰাদেশিকৰণৰ ট্ৰেণ্ড চলা নাই। এতিয়া ট্ৰেণ্ড হেনো স্কুল বন্ধ কৰাৰে ট্ৰেণ্ড চলি আছে। এইটো কিন্তু বৰ সাংঘাতিক কথা দেই ছাৰসকল, অসমৰ ৰাইজ আপোনালোকে ভাবিব। অসমত হেনো বোলে স্কুল বন্ধ কৰা ট্ৰেণ্ড চলি আছে। এতিয়া স্কুল আৰু স্থাপন কৰাটো নায়েই। 2006 চনৰ পিছততো আৰু অসমত নতুনকৈ স্কুল অসমীয়া ৰাইজে পাতিব পৰা নাই। চৰকাৰে কিছুমান স্কুল পাতিছে, হয়তো শিক্ষক নাই বা কোনোবা এখন স্কুল হয়তো এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই, এনেকুৱা কিবা হৈছে বাৰু। যি নহওক, কিন্তু আমাৰ ভেঞ্চাৰৰ সমস্যাখিনি সমাধান কৰি উঠাৰ পিছত আচলতে চৰকাৰে নতুনকৈ স্কুল পতাৰ যিবিলাক কথা এইবিলাক চিন্তা কৰিব লাগিছিল। যদিও কিন্তু আমি স্কুল পতাৰো কিন্তু পৰিপন্থী নহয়। স্কুলবিলাক পাতিব লাগে, য'ত স্কুলৰ এতিয়াও প্ৰয়োজন আছে ত'ত চৰকাৰীভাৱে হ'লেও স্কুল স্থাপন কৰি ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। এতিয়া আমাৰ দুখ লাগিছে, শিক্ষা ব্যৱস্থাটোক অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোক সংকোচন কৰি আনি আমি ইতিমধ্যে আপোনালোকক কৈছোঁৱে বা 9,000তকৈ অধিক শিক্ষানুষ্ঠান, মিড ডে মিল পোৱা শিক্ষানুষ্ঠান বন্ধ কৰা হৈছে।
এমালগেমেশ্যনৰ নামত কিমান স্কুল বন্ধ হৈছে, হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে, আপোনালোকে গম পায়। তাৰ উপৰিও কিন্তু আমি চৰকাৰক ধন্যবাদ দিব লাগিব যে আকৌ অৱশিষ্ট শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰাৰ কাৰণে এখন সংশোধনী বিধেয়ক ইতিমধ্যে যোৱা ডিচেম্বৰত হোৱা বিধানসভাৰ অধিৱেশনত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আনিছে, য'ত কিন্তু আমাৰ যথেষ্ট আপত্তিও আছে। এই যিখন আইন আকৌ সেই 17-18 আইনখনতকৈ অকণমানো বেলেগ নহয়, অলপ মাত্ৰ ইফাল সিফাল কৰি আইনখন আনিছে, য'ত হয়তো শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণৰ আওতালৈ আহিব, শিক্ষকৰ 80% শিক্ষক বাদ পৰিব, য'ত LP স্কুলৰ কোনো এখন শিক্ষানুষ্ঠানে প্ৰাদেশিকৰণ নহ'ব যদি 9-10 দায়িত্বৰে জইনিং ডেটটো যদি চেঞ্জ নকৰে 31/12/2010 যদি ধৰি থাকে, তেতিয়াহ'লে এখন নাটকৰ বাহিৰে বেলেগ একো নহ'ব। কলেজবিলাকত মানে বেছিভাগ শিক্ষকে বঞ্চিত হ'ব, হাইস্কুলত বঞ্চিত হ'ব, বিজ্ঞানৰ শিক্ষকবিলাক বঞ্চিত হ'ব। আৰু এটা কথা এইখিনিতে কথা কওঁ যে আমি বঞ্চিত শিক্ষকসকলৰ কথা কৈ আছোঁ। 2013 চন বা 2021 চনৰ যিবিলাক বঞ্চিত শিক্ষক, এই শিক্ষকবিলাকৰ ক্ষেত্ৰত আমি এটা কথা চৰকাৰক বহুবাৰ কৈছোঁ, ইতিমধ্যে আমি গম পাইছোঁ বঞ্চিত শিক্ষকসকলৰ যিটো এটা সংগঠন, এই সংগঠনটোৱে হেনো এককালীনৰ সাহায্য প্ৰস্তাৱ দিছে। কিন্তু আমাৰ তাত যিমানবিলাক শিক্ষক আছে আমাৰ লগত থকা, এই লগত থকা শিক্ষকবিলাকে যিবিলাক কৰ্মৰত হৈ আছে, বিশেষকৈ কলেজৰ 4 নম্বৰ পোষ্টতে হওক বা যিকোনো পদতে হওক, কলেজৰ শিক্ষক, হাইস্কুলৰ শিক্ষক, মিউজিক টিচাৰবিলাক, ক্ৰাফ্টৰ টিচাৰবিলাক, বা কোনোবাজন যদি লেট জইনিঙৰ কাৰণে বঞ্চিত হৈছিল 21 চনত বা 13 চনত, সেই শিক্ষকবিলাক এতিয়াও কৰ্মৰত হৈ আছে। এই কৰ্মৰত হৈ থকা শিক্ষকখিনিক আচলতে আওতাত ল'ব লাগিছিল, আওতাত ল'ব লাগে। আৰু সংস্থাই আমি এতিয়াও দাবী জনাইছোঁ, এই যিখিনি কৰ্মৰত শিক্ষক, খুব বেছিতে হয় যদি 400-500 শিক্ষক হ'ব, এই শিক্ষকখিনিক বঞ্চিত নকৰি, যিহেতু প্ৰাদেশিকৰণ এইটো লাষ্ট প্ৰাদেশিকৰণ বুলি ধৰি লৈছোঁ যদি কৰে চৰকাৰে। আৰু যিটো লক্ষণ দেখিছোঁ যে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে একদম প্ৰতিটো দিনতে প্ৰতিখন জিলাত গৈ আছে। এই যে উদ্যমিতা আঁচনিৰ ধনখিনি আচলতে মুখ্যমন্ত্ৰী মহোদয় গৈ দিলেহে হয় নেকি বাৰু? এটা ছিষ্টেমত দিলেওতো গম পায়, কাৰণ চেকখনত মুখ্যমন্ত্ৰী মহোদয়ৰ চহী তাতে নাম লিখা আছে, গমেই পাব অসমৰ ৰাইজে যে এইখন মুখ্যমন্ত্ৰী মহোদয়ে উদ্যমিতা আঁচনি দিছে। তেওঁ ইমান কিয় কষ্ট কৰি আছে যে প্ৰতিখন জিলাতে গৈ গৈ দিবলগীয়া হৈছে? আমাৰ কথাবিলাকো ভাবকচোন, আমাৰ কথাবিলাক কি হ'ব এতিয়া? আপুনি যদি এনেকৈ গোটেই দিনটো যদি বাহিৰত ঘূৰি থাকে, সচিবালয়ত মানে বেলেগ কামবিলাক আপোনালোকে নিজৰ মানে ইলেকশ্যন কেন্দ্ৰিক কামবিলাক আপোনালোকে যদি কৰি থাকে, তেতিয়াহ'লে আমাৰ জেনুইন যিখিনি কাম, বিশেষকৈ প্ৰাদেশিকৰণৰ কামটো কি হ'ব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আগতেও বহুত প্ৰশ্ন কৰিছোঁ, আৰু এনেকুৱাও কৈছোঁ যে আপুনি আমাৰ লগত এবাৰ আলোচনাত বহক, আমাৰ সংস্থাৰ লগত এবাৰ আলোচনাত বহক, অতি শীঘ্ৰে বহক, বহি আমাক কি কৰিব খুজিছে আপুনি একদম স্পষ্ট প্ৰত্যক্ষভাৱে আমাক স্পষ্টভাৱে কওক, আমি একো আপত্তি নকৰোঁ। আমি দৰকাৰ হ'লে আপুনি যদি প্ৰাদেশিকৰণ কৰিব নোৱাৰে, আপুনি যদি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে, আপুনি 2022 চনত দিয়া প্ৰতিশ্ৰুতিয়ে হওক, 2019 চনত দিয়া প্ৰতিশ্ৰুতিয়ে হওক, বা 2016 চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিয়ে হওক, যি প্ৰতিশ্ৰুতিয়ে নহওক, ভেঞ্চাৰ সম্পৰ্কত দিয়া প্ৰতিশ্ৰুতিবিলাক বা টিউটৰ সম্পৰ্কত দিয়া প্ৰতিশ্ৰুতিবিলাক যদি আপুনি ৰক্ষা কৰিব নোৱাৰে, আমাক আলোচনা কৰি আমাৰ সন্মুখতে কওক। আমাৰ পৰা দূৰে দূৰে থাকি পেলাই কাৰ্যবিলাক কিয় কৰি থাকে? আপুনি এজন ইমান জনা শুনা বা ইমান পৈণত ব্যক্তি এজন, যিজনে মানে তুলনাবিহীন, বৰ্তমান ভাৰততে তুলনাবিহীন আপোনাৰ যিটো ৰাজনৈতিক বিচক্ষণতা, গতিকে আমাৰ লগত বহি আমাক কৈ দিয়ক যে আপোনালোকৰ বিদ্যালয়বিলাক মই প্ৰাদেশিকৰণ কৰিব নোৱাৰিলোঁ, মই চাৰেণ্ডাৰ কৰিলোঁ, মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলোঁ, গতিকে মই চাৰেণ্ডাৰ কৰিলোঁ। আৰু চল চাতুৰি আমাৰ লগত কৰিব নালাগে। আমি জীৱনবিলাক আমাৰ ধ্বংস হ'ল, গতিকে আমাৰ পৰিয়ালবিলাকৰ যাতে জীৱন ধ্বংস নহয়, ল'ৰা ছোৱালীবিলাকৰ কাৰণে যদি জীৱন ধ্বংস নহয়, আমি অন্ততঃ মানে আৰু কিবা 2-3 বছৰ হয়তো কাম বন আমি কৰিব পাৰিম। গতিকে এই কাম বন কৰিব পৰা সময়খিনি আমি দৰকাৰ হ'লে কাম বন কৰোঁ। স্কুলখিনি আপোনালোকে বন্ধ কৰি দিয়ক, আমি বন্ধ কৰিব নোৱাৰোঁ। আমি শিক্ষকবিলাকে স্কুলত তালা লগাব নোৱাৰোঁ, কিন্তু আপোনালোকে পাৰিব। আপোনালোকে পুলিচ পঠাই দিয়ক, দি স্কুলবিলাকত তালা লগাই দিয়ক। তালা লগাই দি উঠাৰ পিছত তেতিয়া ৰাইজেও গম পাব, কাৰণ এতিয়াতো ৰাইজ আপোনালোকৰ লগত। ৰাইজকো স্কুল নালাগে, অসমৰ ৰাইজকো স্কুল নালাগে, এতিয়া কেৱল আঁচনি লাগে অসমৰ ৰাইজক। গতিকে আঁচনিৰ পিছতে আমাৰ অসমীয়া মানুহবিলাক দৌৰি ফুৰক, স্কুল নালাগে, অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা নালাগে, শিক্ষাৰ আন্তঃগাঁথনি নালাগে,
অখিল গগৈয়ে এতিয়া হ'লেও সত্য কথা ক'লেও যোৱাবাৰ এখন বিধানসভাত কৈছিল যে আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইলটো টিপি দেখে যে ৰাছিয়াৰ স্কুলখন সিহঁতে চাৰ্চ কৰিব জানে, ৰাছিয়াৰ স্কুলখন চাব, চীনৰ স্কুলখন চাব। যেতিয়া চীনৰ এখন LP স্কুল অসমৰ বন্ধ্যা ইণ্টাৰনেশ্যনেলতকৈও যেতিয়া বহুত উচ্চ খাপৰ হ'ব, তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যায় এই টিং ফুটি থকা বৰষুণ পৰা এই বিদ্যালয়খনত বহিব লগা হ'ব। তেতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকৰ যিটো মানসিক অৱস্থা সেইটো কেনেকুৱা হ'ব। গতিকে এই কথাখিনি অখিল গগৈয়ে বিধানসভাত কৈছিল আৰু এই কথাখিনি ময়ো বহুদিন আগতে কৈছোঁ। আৰু এটা কথা কৈছোঁ যে আমি বহুত দিন মিডিয়াত কৈছোঁ যে অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোৰ যদি ঐতিহ্য যদি অটুট ৰাখিব খোজে, অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোত মাতৃভাষাৰ শিক্ষা ব্যৱস্থাটো যদি মানে শক্তিশালী কৰিব খোজে, তেতিয়াহ'লে এই নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত বিষয়ভিত্তিক শিক্ষক দিয়ক। দেখিব এটা বছৰতে অসমত যিমানবিলাক ব্যক্তিগত শিক্ষানুষ্ঠান আছে তাৰ 80% ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ হৈ যাব। চৰকাৰী মাধ্যমৰ চৰকাৰী বিদ্যালয়ত গোটেই অভিভাৱকবিলাকে দৌৰি আহি ছাত্ৰ ছাত্ৰীবিলাক নামভৰ্তি কৰি দিব। এতিয়া গাঁৱৰ যিখন LP স্কুল তাতে মাত্ৰ এজন বা দুজন শিক্ষক, তাতে কোন অভিভাৱকে ছাত্ৰ ছাত্ৰী তাতে নামভৰ্তি কৰাই দিব। ME স্কুলখন আছে তাতে 3জন শিক্ষক, তাতে বিষয় আছে 6টা, কোন অভিভাৱকে তাতে নামভৰ্তি কৰাই দিব। হাইস্কুলত 2-3 বছৰ আগতে অংক শিক্ষকজন ৰিটায়াৰ্ড হৈছে, তাত এতিয়ালৈকে অংক শিক্ষক দিয়া হোৱা নাই। কোন অভিভাৱকে এটা অংক শিক্ষক নহ'লে সেই স্কুলখনত ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰাই দিব। এনেবিলাক কাৰণহে আপোনালোকে বিশ্লেষণ কৰক। কেৱল শিক্ষককেইজনক LP স্কুলত 2জন শিক্ষক দি সেই 2জন শিক্ষককো আকৌ বিভিন্ন ধৰণৰ চৰকাৰী দায়িত্ব দি উঠাৰ পিছত আকৌ মানে LP স্কুলত মাষ্টৰজনে এই LP স্কুলত যিজন শিক্ষক তেওঁ যদি স্কুলত নাথাকি চৰকাৰী দায়িত্বত ঘূৰি ফুৰিবলগীয়া হয়, BLO CLO কিবা কিবি, তেতিয়া তেওঁৰ ল'ৰাটো সেই স্কুলত কিয় দিব? তেওঁ নিশ্চয় এখন প্ৰাইভেট স্কুলত নামভৰ্তি দিব, কাৰণ তেওঁ জানে তেওঁ নিজৰ বিদ্যালয়খনত পাঠদান কৰিব পৰা নাই, তেওঁ চৰকাৰী দায়িত্বত ঘূৰি ফুৰি আছে। এজন শিক্ষকে 6টা ক্লাছ কৰিব নোৱাৰে, গতিকে তেওঁ নিজৰ সন্তানটো কিয় দিব? মানুহে প্ৰশ্ন কৰে যে LP স্কুলৰ শিক্ষকে নিজৰ সন্তানটো বেলেগ স্কুলত কিয় নিদিব? তেওঁ নিজে জানে যে 6টা বিষয়ৰ 5টা ক্লাছত 6টা বিষয়ৰ 30টা মানে ক্লাছ হ'ব লাগে এদিনত। য'ত এদিনত 30টা ক্লাছ হ'ব লাগে তাতে 2জন শিক্ষকে 30টা ক্লাছ মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিব নে শিক্ষামন্ত্ৰীয়ে কৰিব পাৰিব নে বিধানসভাৰ বৰ্তমান কেবিনেট মন্ত্ৰী কোনজনে কৰিব পাৰিব? কোনোবাই কৰিব পাৰিব? যদি পাৰে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই চেলেঞ্জ দিছোঁ যে LP স্কুলখনলৈ আহক, তাতে 5টা ক্লাছ 2জন মানুহে 6টা ছাবজেক্ট পঢ়ুৱাই দেখুৱাওক, 30টা ক্লাছ হ'ব। 6 × 30, 30টা ক্লাছ কৰি দেখুৱাওক। যিয়ে পাঠ নকৰক 45 মিনিট 40 মিনিটকৈ এটা ক্লাছ কৰি দেখুৱাওক, তাৰপিছত আমি ৰিজাইন দিম, আমি ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰিব নালাগে বুলি ক'ম। ধন্যবাদ।